নমস্কাৰ আৰম্ভ কৰিছো BD18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী ৰাজধানী মহানগৰীত মৰণ ফাণ্ড মহানগৰী অলিয়ে গলি এতিয়া জল বৰ্ডৰ মৰণ ফাণ্ড পানীৰ প্ৰকল্পৰ নামত মৰণ ফাণ্ড পাতিছে জল বৰ্ডে কেৱল জল বৰ্ডেই নহয় মহানগৰীৰ গাঁত খান্দি থৈছে বহুতো প্ৰতিষ্ঠানে পথৰ কাষত প্ৰকাণ্ড গাঁত মাহৰ পিছত মাহ ধৰি কাম নোহোৱাকৈ খান্দি থোৱা হৈছে গাঁতসমূহ নিউজ 18ৰ বাতৰি সম্প্ৰচাৰৰ পিছতে উৰুবাৰীত পথ মেৰামতি কৰিবলৈ আহিছে এতিয়া কোম্পানীৰ লোক আৰু পৰ্যবেক্ষণ কৰা হৈছে গাঁতসমূহ ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে গাঁতসমূহ য'ত গাঁত আছে সেইসমূহ অতি শীঘ্ৰে পুতি পেলোৱাৰ যি নিৰ্দেশনা দিয়া হৈছে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ আৰু ৰাজ্যৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গাঁত আছে সেইসমূহ পুতাৰ ক্ষেত্ৰত এতিয়া তৎপৰতা অৱলম্বন কৰাৰ পৰিলক্ষিত হৈছে জলাবৰ্ডৰ গাঁতৰ বাবে যিহেতু কালিৰ দিনটোত গণেশ মন্দিৰৰ কাষত সেই দুৰ্ঘটনা সংঘটিত হ'ল আৰু তাৰ পিছতে নিশাৰ ভাগলৈ এখন বৈঠক আৰু সেই বৈঠকৰ পিছতে এতিয়া গুৱাহাটী মহানগৰীৰ যিসমূহ গাঁত আছে সেইসমূহ অতি শীঘ্ৰে পুতাৰ ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানসমূহে আৰু এই মুহূৰ্তত অধিক তথ্য আমি লাভ কৰিম সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰা উপস্থিত আছে মৌচুমী ইতিমধ্যে পানীৰ প্ৰকল্পৰ নামত গুৱাহাটী মহানগৰীত যধে মধে গাঁত খন্দা হৈছে যি গাঁতৰ বাবে কালিৰ সেই দুৰ্ঘটনা সংঘটিত হ'ল নিশাৰ ভাগত মুখ্যমন্ত্ৰীৰ এখন বৈঠক তাৰ পিছতে পুৱাৰ ভাগত তৎপৰতা কি দৃশ্য দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগত মৌচুমী হয় চাওক ৰশ্মিতা কালি যিটো অনাকাংক্ষিত এটা ঘটনা সংঘটিত হ'ল এটা পানী পৰিবাহী যি জল বৰ্ডে হওক বা যিকোনো এটা বিভাগেই গুৱাহাটী মহানগৰীত এতিয়া বিভিন্ন স্থানত বিভিন্ন ধৰণৰ তেওঁলোকে গাঁত খান্দিছে সেয়া লাগে জল বৰ্ডে হওক নতুবা অন্যান্য টেলিকম বিভাগে হওক বা কিছু বৈদ্যুতিক তাঁৰ মাটিৰ তলেৰে সংযোগ কৰিবলৈও কিছু ব্যৱস্থা কৰি থকা হৈছে গতিকে এনেধৰণৰ বিভিন্ন কাৰণত গুৱাহাটী মহানগৰীত এতিয়া য'তে ত'তে অলিয়ে গলিয়ে বা মূল পথেই সকলোতে এতিয়া কেৱল গাঁত দেখা পোৱা যায় আৰু আমি দেখুৱাইছো এই মুহূৰ্তত শিলপুখুৰীত গুৱাহাটী ক্লাবৰ পৰা শিলপুখুৰীলৈ আহোঁতে এইটো বা চানমাৰী ফালৰ পৰা যেতিয়া আপুনি গুৱাহাটী ক্লাবলৈ আহিব এইটো এটা দেখা পাইছে একদম মূল পথৰ একেবাৰে সমীপত এইটো এটা নহয় ইয়াত এইফালে কেইবাটাও এনেধৰণৰ গাঁত আছে আৰু যিটো গাঁতে ইতিমধ্যে ৰাস্তাটোতো সংকোচন কৰিছেই আৰু ইয়াত ভয়ানক ইয়াত বিপদৰো ইয়াত সন্মুখীন কৰিছে কাৰণ ইয়াত যদি আন্ধাৰত কোনো ধৰণৰ যদি ইয়াত তেওঁলোকে ভালদৰে কোনো সংকেত নিদিয়ে সংকেত ধ্বনি নাথাকে তেনেহ'লে ইয়াত যিকোনো লোকে আহি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে কাৰণ কালি যিটো ঘটনা সংঘটিত হ'ল এগৰাকী ছাত্ৰীৰ যিধৰণে কৰুণ মৃত্যু হ'ল তাৰ পিছতে তৎপৰ হৈছে জিলা প্ৰশাসন এনেধৰণৰ গাঁতসমূহক লৈ আৰু নিৰ্দেশো দিয়া হৈছে যাতে এই গাঁতসমূহ যিসমূহ বিভাগে এনেধৰণৰ গাঁত পুতিছে তেওঁলোকৰ নিজৰ কামৰ বাবে যাতে সেই গাঁতসমূহ যাতে তেওঁলোকে শীঘ্ৰে পুতি পেলায় বা তাত যিধৰণৰ মানুহক সজাগ কৰিবৰ বাবে যে ইয়াত এটা গাঁত আছে উপযুক্তভাৱে যাতে তেওঁলোকে সেইটো এটা ব্যৱস্থা কৰে সেইখিনি নিৰ্দেশ দিয়া হৈছে গতিকে এতিয়াও দেখা গৈছে যে বিভিন্ন মহানগৰীত এনেকুৱা বিভিন্ন স্থানত মূল পথে হওক বা উপপথে হওক বা যিকোনো ঠাইত এতিয়া অলিয়ে গলিয়ে এনেকুৱা ধৰণৰ গাঁতসমূহ দেখা পোৱা গৈছে আৰু কিছু গাঁত ইতিমধ্যে পুতা হৈছে সেয়া আমি দেখুৱাইছোঁ পুৱাৰ ভাগতো এগৰাকী ব্যক্তি আছে এনেকুৱা ধৰণৰ গাঁতসমূহ যে খান্দি থৈছে এতিয়া বিভিন্ন সময়ত মানুহৰ যথেষ্ট অসুবিধা হৈছে কালি এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে গাঁতত পৰি কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ এইটো ভালো হয় ভাল কৰা নাই এনেকুৱা পেলাই দি গ'লে আৰু আমাৰ এই পানী পাইপ আমাৰ ভাঙি চিঙি পেলাই দিছে 3 দিনৰ পিছতে কওঁতে এই জইন কৰিলে আকৌ বেকা কৰি দিলে কিমান সমস্যা এনেকুৱা কেনেকুৱা হ'ব কিমান দিন পেলাই থৈ এনেকৈ গাঁত খান্দি এই হৈ গ'ল আজি এসপ্তাহে হ'ব এসপ্তাহ হ'ব ৰাতি আহি কিনে ৰাতি খান্দে মানুহে গম নোপোৱাকৈ খান্দে আৰু যদি দেখা পালে যদি কোৱা যায় কৈ আমি চাই আছোঁ নহয় আমি ভালকৈ চাই আছোঁ নহয় আৰু ডাঙৰ কথা ক'ব এসপ্তাহ হৈ গ'ল এইটো তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰা নাই লগোৱা গ'ল আকৌ বেকা কৰি দিলে পানী কিমান অসুবিধা হয় গৰমৰ দিনত আৰু তাৰপিছত আমি এনেকুৱা পাইপ লগাই কিনে পানী ল'লোঁ আৰু দেখা পাইছে যে এসপ্তাহ হৈছে এই গাঁতটো যিহেতু ইয়াত এই ধৰণে খন্দা হৈছে কিন্তু গাঁতটো এতিয়ালৈকে পুতা নাই আৰু এগৰাকী স্থানীয় লোক তেওঁ ক্ষোভ ব্যক্ত কৰিছে এই ধৰণে যে এই ধৰণে তেওঁলোকে ইয়াত যিসমূহ বিভাগীয় সংশ্লিষ্ট বিভাগ আছে তেওঁলোকে কাম কৰিবলৈ আহে আৰু নিশাৰ ভাগত এইদৰে তেওঁলোকে গাঁত খান্দে কিন্তু সময়মতে তেওঁলোকে গাঁতটো নুপুতে যাৰ বাবে যথেষ্ট ইয়াত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এই লোকসকল সাধাৰণ লোকসকল আৰু যান জঁটৰো যথেষ্ট ইয়াত সমস্যাৰ সৃষ্টি হয় এনেধৰণৰ গাঁতৰ বাবে যান জঁটৰ সৃষ্টি হোৱাৰ
পৰিলক্ষিত হয় মৌচুমী আজি পুৱাৰ ভাগত আপুনি হাতীগাঁৱৰ বিভিন্ন উপপথৰ দৃশ্য দেখুৱাইছিলে য'ত আচলতে পথ নে নলা ধৰিবই নোৱাৰি এতিয়া বৰ্তমান বাৰিষা আহি আছে এজাক বৰষুণতে আজি হাতীগাঁৱৰ সেই দুৰৱস্থা যদি অনাগত সময়ছোৱাত অতি শীঘ্ৰে এই গাঁতসমূহ পুতা নহয় বা মেনহলসমূহ যদি ঠিক কৰা নহয় তেতিয়াহ'লে অতি শীঘ্ৰে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আশংকা কিন্তু প্ৰকট হৈ পৰিছে এতিয়া মৌচুমী ইতিমধ্যে দায়িত্ব তেওঁলোকে অৰ্পণ কৰিছে গতিকে ইতিমধ্যে কিছু কিছু গাঁত পুতি পেলোৱা হৈছে কিন্তু এতিয়াও বহু সংখ্যক গাঁত এনেদৰে দেখিবলৈ পোৱা গৈছে হয় মৌচুমী পুৱাৰ ভাগত আপুনি দেখুৱাইছিলে হাতীগাঁৱৰ দৃশ্য য'ত আচলতে পথ নে নলা ধৰিবই নোৱাৰি যেনেধৰণৰ আপুনি দেখুৱাইছিলে য'ত এতিয়া বাৰিষা আহি আছে এজাক বৰষুণতে হাতীগাঁৱৰ আজি সেই দৃশ্য দেখিবলৈ পোৱা গৈছে গতিকে অনাগত দিনত যদি অতি শীঘ্ৰে এই পথসমূহ বা এই গাঁতসমূহ যদি পুতি পেলোৱা নহয় তেতিয়াহ'লে অনাকাংক্ষিত ঘটনা পুনৰ বৃদ্ধি হ'ব পাৰে মৌচুমীৰ সৈতে আমি সংযুক্ত হ'ম কিন্তু মৌচুমী ইতিমধ্যে দেখুৱাইছে যে চেনীকুঠিটো এনেধৰণৰ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত এতিয়া যান জঁটৰ সমস্যাৰ দেখিবলৈ পোৱা গৈছে এখন বা দুখন ফলক আনিয়ে যেন তেওঁলোকে দায়িত্ব সামৰিছে মৌচুমী পুনৰ সংযুক্ত হোৱা আপোনাৰ সৈতে বাৰিষা আহি আছে যদি এই অতি শীঘ্ৰেই এই পথসমূহ বা এই গাঁতসমূহ যদি পুতি পেলোৱা নহয় তেতিয়াহ'লে হয়তো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে হয় নিশ্চিতভাৱে কাৰণ আজি এজাক বৰষুণতে গুৱাহাটী মহানগৰীত কেইবাটাও অঞ্চলত আপুনি দেখা পাইছে পুৱাৰ ভাগৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ কেনেধৰণৰ অৱৰ্ণনীয় এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ লগতে যিহেতু পথসমূহত এনেধৰণৰ গাঁত খান্দি থৈ দিয়া হৈছে যেতিয়া সেইসমূহ পানীৰে উপচি পৰিছে সেয়া গাঁতে নে পথে নে নলাই নে কি একো ধৰিব নোৱাৰা হৈছে একাকাৰ হৈ পৰিছে সকলো গতিকে এনে সময়ত আৰু অধিক বিপদ হোৱাৰ আশংকা আছে কাৰণ কালি যিটো ঘটনা সংঘটিত হ'ল সেই গাঁতটো দেখা নোপোৱাৰ বাবে বা তাত কোনো ধৰণৰ সংকেত নাছিলে যে তাত এনেকুৱা ধৰণৰ কাম কৰি থকা হৈছে তাৰ বাবেই সম্পূৰ্ণ এই ঘটনাটো সংঘটিত হৈছে আৰু এনেকুৱা সময়ত এতিয়া যিহেতু বাৰিষাৰ সময় সমাগত বাৰিষা আহিছে আৰু এজাক বৰষুণ দিওঁতে গুৱাহাটী মহানগৰীত এনেকুৱা পৰিস্থিতি আজি সকলোৱে দেখা পাইছে কি ধৰণে কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটা অঞ্চল যেতিয়া সদায় যেতিয়া বৰষুণ হ'ব যিহেতু বাৰিষাৰ সময় এতিয়া সদায় যেতিয়া বৰষুণ হ'ব কৃত্ৰিম বানটো হ'বই কাৰণ কৃত্ৰিম বান হ'বই তেনেস্থলত আৰু কিমান কেনেকুৱা ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া হয়তো কল্পনাও কৰিব নোৱাৰি গতিকে এয়া খুবেই এক চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ একে সময়তে গুৱাহাটী মহানগৰীত বহুতো উন্নয়নমূলক কাম হৈ আছে মানুহক উন্নয়ন লাগিব কিন্তু সেই উন্নয়ন কি ধৰণে কৰিব বা সকলো তাৰ ব্যৱস্থাপনা কি ধৰণে তাত ঠিক কৰিব পৰিকল্পনা কৰিব সেই সকলোখিনি বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগিব চিন্তা চৰ্চা কৰিব লাগিব কাৰণ সাধাৰণ মানুহৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে তাৰ মাজেৰে যাতে এই কামবিলাক কৰিব পাৰে সেই কথাও চিন্তা কৰিব লাগিব কিন্তু দেখা গৈছে যে বিগত সময়খিনিত গুৱাহাটী মহানগৰীৰ অধিকাংশ পথ নিৰ্মাণ কৰি থকা হৈছে সেই পথ কিন্তু আজিলৈকে বহুকেইটা পথৰ নিৰ্মাণ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই বহুকেইখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে তাৰ বাবেও যাতায়াত ব্যৱস্থা কিছু সুচল নহয় আৰু তাৰ উপৰিও এতিয়া ৰাস্তাই ঘাটে মূল পথে হওক বা উপপথে হওক তাত এনেধৰণৰ গাঁতসমূহ খন্দা হৈছে আৰু সেয়া কোনো এটা বিভাগ নহয় ইয়াত কেইবাটাও বিভাগে তেওঁলোকৰ নিজা নিজা কামৰ বাবে সেই গাঁতসমূহ খান্দিছে যদিও ইয়াৰ পৰিণাম কিছু হয়তো ভালৰ বাবে এনেধৰণৰ কাম কৰা হৈছে যে যিবোৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ আছে সেয়া মাটিৰ তলেৰে নিবলৈ ব্যৱস্থা কৰি থকা হৈছে টেলিকমৰ কিছু কাম কৰি থকা হৈছে এইসমূহ কামৰ ফল হয়তো ৰাইজে ভুগিব কিন্তু কামসমূহ কৰি থকাৰ সময়ত যিটো দুৰ্ভোগ সাধাৰণ ৰাইজে ভুগিছে সেই কথাৰ প্ৰতিও কিন্তু বিভাগে গুৰুত্ব দিব লাগিব কাৰণ সাধাৰণ ৰাইজৰ অসুবিধা নোহোৱাকৈ যাতে এই কামসমূহ সুচাৰুৰূপে কৰিব পাৰে সেই কথা চিন্তা কৰিব লাগিব কাৰণ দেখা পাইছে যে শিলপুখুৰী এই পথটো এতিয়াও যথেষ্ট যান জঁট হৈছে কাৰণ এই পথটো সংকুচিত হৈ পৰিছে এই গাঁতটোৰ বাবে আৰু ইতিমধ্যে এটা সপ্তাহ অতিক্ৰম কৰি গ'ল এতিয়ালৈকে তেওঁলোকৰ কাম সম্পূৰ্ণ হোৱা নাই গতিকে এই ধৰণৰ যিবোৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰি কি ধৰণে কাম কৰিব পাৰি সেই কথাটো গুৰুত্ব দিব লাগিব বিভাগসমূহে নিশ্চয় মৌচুমী আৰু ইতিমধ্যে প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণও কালি এটা টুইটৰ জৰিয়তে সেই অভিযোগ আনিছে যে আচলতে যিসমূহ মেন হল হয় সেই মেন হলসমূহ পুতি পেলোৱা নহয় যাৰ ফলত কিয় পুতি পেলোৱা নহয় তাকো জবাবদিহি কৰিবলৈ তেওঁ আহ্বান জনাইছে নিৰ্দেশনা জাৰি কৰিছে যে পূৰ্বতেও এনে ঘটনা সংঘটিত হৈ আহিছে আৰু হয়তো অনাগত দিনতো যদি মেন হলসমূহ পুতি পেলোৱা নহয় যাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আপুনি পুৱাৰ ভাগত হাতীগাঁৱৰ সেই উপপথৰ দৃশ্য দেখুৱাইছিলে আৰু বাৰিষা আহি আছে ইতিমধ্যে আপুনি জনাইছে যে কেনেধৰণে আচলতে মেন হলসমূহ বা এই গাঁতসমূহ যদি পুতি পেলোৱা নহয় অনাগত দিনত যথেষ্ট ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে কিন্তু প্ৰশ্ন উত্থাপন হয় মৌচুমী যে এই প্ৰতিষ্ঠানসমূহক নাকি লগাব কোনে মুখ্যমন্ত্ৰীয়ে কালি নিৰ্দেশনা দিয়াৰ পিছতো কিন্তু পুৱাৰ ভাগতহে উৰুবাৰী সেই পথ নিৰ্মাণ কৰিবলৈ বা সেই পথ মেৰামতি কৰিবলৈ কেইজনমান বনোৱা আহিলে গতিকে
মৃত্যুৰ বাবে অপেক্ষা কৰিব লাগিব নেকি মৃত্যু এগৰাকী ছাত্ৰীৰ কালি মৃত্যু হৈছে আৰু অনাগত দিনতো এনে ধৰণৰ বহু মৃত্যু ঘটনা বা দুৰ্ঘটনাৰ খবৰ হয়তো আমিয়ে পৰিৱেশন কৰিব লাগিব গতিকে অতি তৎপৰতা অৱলম্বন নকৰিলে কিন্তু অনাগত দিনত অধিক ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে গুৱাহাটী মহানগৰীতে হয় নিশ্চিতভাৱে যেতিয়া সময় থাকোঁতে যদি উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰা নহয় বা সকলো যদি সচেতন নহয় এনেধৰণৰ বিষয়সমূহক লৈ তেনেহ'লে হয়তো অনাগত দিনত এনেকুৱা ধৰণৰ খবৰ হয়তো আৰু ওলাব পাৰে কাৰণ কিছু অসাৱধানতা কাৰণ যিসমূহ বিভাগে এনেধৰণৰ কাম কৰি আছে মই কৈছোঁ যে উন্নয়ন সকলোকে লাগিব উন্নয়নৰ কাম কৰিব লাগিব আৰু কাম কৰোঁতে কিছু পৰিমাণে হাৰাশাস্তি সাধাৰণ নাগৰিকো ভুগিব লাগিব কিন্তু তাৰ মানে এইটো নহয় যে ইয়াৰ পৰিণামত জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰি জনসাধাৰণক সমস্যাত পেলাই তেনেধৰণৰ কাম কৰিব লাগিব কাৰণ অসাৱধানতাৰ বাবেই কালি সেই ঘটনাটো সংঘটিত হ'ল গতিকে তাৰ পৰা এতিয়া সকলোৱে শিক্ষা লোৱা উচিত যে তেনেধৰণৰ কাম কৰাৰ ক্ষেত্ৰত কি ধৰণে সাৱধান হ'ব লাগিব বিভাগীয় কৰ্তৃপক্ষই হওক বা জনসাধাৰণো ইয়াত কিছু সচেতনতাৰ প্ৰয়োজন আছে গতিকে এনেধৰণৰ ঘটনাই আচলতে মানুহক শিকায় মানুহে সেই পৰিস্থিতিৰ পৰা মানুহে শিকিব লাগে বা বিভাগীয় কৰ্তৃপক্ষসমূহেও শিকিব লাগে তেওঁলোকেও জানিব লাগে যে এনেকুৱা পৰৱৰ্তী সময়ত যাতে এনেকুৱা কৰুণ ঘটনা যাতে সংঘটিত নহয় এগৰাকী মেধাৱী ছাত্ৰীয়ে যিধৰণে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল সেনেধৰণৰ যাতে কৰুণ ঘটনা যাতে সংঘটিত নহয় গতিকে সেই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ এই বিষয়টোক লৈ কিন্তু ৰশ্মিতা এতিয়া চৰকাৰেও যথেষ্ট গুৰুত্ব দিছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে কালি সংশ্লিষ্ট বিভাগসমূহৰ সৈতে তেওঁলোকে মিটিং আলোচনা কৰিছে বিষয়টো আৰু ইতিমধ্যে কামৰূপ মহানগৰ উপায়ুক্তই নিৰ্দেশো দিছে সেই বিভাগসমূহক যাতে তেওঁলোকে নিজৰ যিসমূহ তেওঁলোকে কাম কৰি আছে সেইসমূহ বা সেই গাঁতসমূহ তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে পুতি পেলায় ইতিমধ্যে কিছু গাঁত পুতি পেলোৱা হৈছে কিন্তু এতিয়াও এনেকুৱা ধৰণৰ উন্মুক্ত গাঁত এতিয়াও বহুত আছে গতিকে সেইখিনিৰ ক্ষেত্ৰতো চালিজাৰি চাই বা তেওঁলোকৰ বিভাগীয় যিসকলে কাম কৰি আছে তেওঁলোকে বিষয়সমূহ গুৰুত্ব সহকাৰে লৈ তেওঁলোকেও যাতে সোনকালে এই পথবোৰ সুচল কৰি পেলাই বা গাঁতসমূহ পুতি পেলাই সেই কথা যিহেতু উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিছে গতিকে সংশ্লিষ্ট বিভাগসমূহো এই ক্ষেত্ৰত এতিয়া সচেতন হোৱাটো দৰকাৰ হৈ পৰিছে নিশ্চয় মৌচুমী ধন্যবাদ জনাইছো আপোনালৈ মৌচুমীয়ে দেখুৱালে এনেধৰণে এতিয়া চেনিকুঠিটো প্ৰকাণ্ড গাঁত যাৰ ফলত চাৰিওকাষে মাটিৰ আৱৰণ আৰু যান জঁটৰ সৃষ্টি হয় এনেধৰণৰ প্ৰকাণ্ড গাঁতসমূহৰ ফলত যথেষ্ট যান জঁটৰ সৃষ্টি হৈ জনসাধাৰণে যথেষ্ট হাৰাশাস্তি ভোগ কৰিব লগা হয় যিহেতু ব্যস্ত এক পথ গুৱাহাটী মহানগৰীৰ প্ৰতিটো পথেই যথেষ্ট ব্যস্ত হৈ থাকে পুৱাৰ ভাগত তাৰ পাছতেই যদি এনেধৰণে তেওঁলোকে পথ মেৰামতিৰ বাবে পুৱাৰ ভাগত ওলাই আহে তেতিয়াহ'লে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয় সৰ্বসাধাৰণ জনতা আৰু ইতিমধ্যে আমি জনাইছোঁ যে কেৱল জলবৰ্ডে নহয় বৈদ্যুতিক বহুতো খুঁটা পুতাৰ নামতো বা উৰণ সেতুৰ নামতো যিসমূহ গাঁত খন্দা হয় সেই খুঁটাৰ বাবে সেই গাঁতসমূহৰ ফলতো যথেষ্ট হাৰাশাস্তি ভোগ কৰিব লগা হয় মহানগৰবাসী গতিকে অতি শীঘ্ৰেই এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে যদি ততাতৈয়াকৈ কাৰ্য সম্পাদন হোৱাৰ পিছতে এই গাঁতসমূহ যদি পুতি নেপেলায় অনাগত দিনত কিন্তু আৰু ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা নুই পৰিব নোৱাৰে খবৰ আৰু আছে মিডিয়েটৰ লৈছো এটি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড মোক সদায় মানে এটা এনকাৰেজ কৰিছে কিয় আপোনাৰ ফিল্ম লাইনত বহুত ষ্ট্ৰাগল হয় এই ষ্ট্ৰাগলৰ টাইমত যদি আপোনাৰ ফেমিলি আপোনাৰ লগত থাকে তেতিয়াহ'লে এইবিলাক বস্তু হ'ব পাৰে নহ'লে আপোনাৰ যদি ফেমিলি লগত নাথাকে তেতিয়াহ'লে আপুনি নিজেই ভাঙি পৰি যায় বৃহস্পতিবাৰে নিশা সুমন অধিকাৰীয়ে লাভ কৰে এই সুখবৰটো যোৱা কেইদিনমানত যিমান মৰম মই অসমবাসীৰ পৰা পাইছোঁ এই যেতিয়াৰ পৰা ফিল্মফেয়াৰ নমিনেশ্যন আহিছে সেইটোৰ কাৰণে যিমান মৰম পাইছোঁ সেইটো মানে আছে বিশেষ খেল ধেমালিৰ সামগ্ৰী আছে নৈসৰ্গিক পৰিৱেশত জিৰণি ল'ব পৰাৰ বিশেষ ব্যৱস্থা
উদ্দেশ্য বাতৰিৰ মাজলৈ আপোনালোকে চাইছে মিড ডে 18 নগাঁৱৰ চিভিলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মৃতকৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ চিকিৎসালয়খনৰ অধীক্ষক ডক্টৰ লক্ষীধৰ দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাত নিহত হৈছিল জুন গায়ন নামৰ এজন লোক চিকিৎসকৰ অনুপস্থিতিৰ দোহাই দি কৰা নাছিল মৰণোত্তৰ পৰীক্ষা পূৰ্বেও মহিলা চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে অধীক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৰাইজে স্যাৰ যদি স্যাৰ শুনকচোন স্যাৰ প্লিজ স্যাৰ যদি তেখেতে ফোনটো ৰিচিভ একেবাৰে নকৰে স্যাৰ স্যাৰ যদি স্যাৰ যদি তেখেতে একেবাৰে যোৱাকালি মোৰ ভাইটি হয় 3টা বজাৰ পৰা 3:30 মান বজাৰ ভিতৰত তাৰ এক্সিডেণ্ট হৈছিলে ভোগেশ্বৰী ফুকননী চিভিল হস্পিটেলত লৈ অনাৰ পিছত ডক্টৰে ডিক্লেয়াৰ কৰিলে ঢুকাল বুলি কালিৰে পৰা কালিতো আপোনাৰ তেওঁলোকৰ নীতি নিয়ম মতেদি আমি পোষ্টমৰ্টেম কৰাব নোৱাৰিলোঁ আজি আমি আগতীয়াকৈ যোগাযোগ কৰি প্ৰায় 9 মান বাজিতে ইয়ালৈ আহিলোঁ আমি পুলিচৰ লগত যোগাযোগ কৰিলোঁ ডক্টৰৰ লগতো যোগাযোগ কৰিছোঁ তো আমি ডক্টৰক ধৰক মোটামুটি আমি ৰৈ আমাৰ কিছু আমনি লাগিছে মানসিকভাৱে আমি ভাৰাক্ৰান্ত ঘৰত পৰিয়াল সমস্ত ৰৈ আছে তাৰ মোৰ ভাইটিৰ ডাঙৰ ছোৱালীজনী মোৰ লগতে আছে কিন্তু বহুতবাৰ ৰিকুৱেষ্ট কৰিও আমি ডক্টৰ নাপাওঁ ইয়াত ডক্টৰ নাই পোষ্টমৰ্টেম কৰিবৰ কাৰণে ডক্টৰ নাই এসময়ত আমাক আহি জনালে পুলিচৰ ফালৰ পৰা আমাক জনালে যে ডক্টৰ ৰেজাউল হক বুলি এগৰাকী চিকিৎসকক এই দায়িত্ব অৰ্পণ কৰা হৈছে কিন্তু আটাইতকৈ আচৰিত কথা আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে তেখেতে লক্ষেশ্বৰ দাস তেখেতৰ নাম তেখেতে মোটামুটি 15বাৰমান তেখেতক ফোন কৰিলে তেখেতে ফোন ৰিচিভ নকৰে পুলিচৰ ফালৰ পৰা তেখেতলৈ ফোন কৰা হ'ল তেখেতে ফোন ৰিচিভ নকৰে এনেকুৱা এটা অৰাজক সৃষ্টি হৈ আছে ইয়াত ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক আমি যেতিয়া ক'লোঁ তেতিয়া তেখেতে কি ক'লে গা এৰা দিয়া মনোভাৱেৰে তেখেতে ক'লে যে এইটো মই একো কৰিব নোৱাৰিম আপোনালোকে ওপৰ মহলত যাওক আৰু নগৰ চিভিলৰ বিৰুদ্ধে পূৰ্বেও এনেধৰণৰ বহু অভিযোগ আছে আৰু এই মুহূৰ্তৰ শেহতীয়া খবৰ আমি লাভ কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ পৰা নগাঁৱৰ পৰা নীলোৎপলে জনাব নীলোৎপল কি হৈছে আচলতে নগৰ চিভিলত নিশ্চয় ৰশ্মিতা নগাঁৱৰ ভোগেশ্বৰ ফুকনী অসমৰ চিকিৎসালয় স্বাস্থ্যমন্ত্ৰীৰ যিখন গৃহ জিলাত থকা যিখন চিকিৎসালয় তাত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে চিকিৎসাটো বাদেই দিয়ক মৰণোত্তৰ পৰীক্ষা কৰিবৰ বাবেও ইয়াত বৰ্তমান চিকিৎসকৰ অভাৱ দেখিবলৈ পোৱা গৈছে আনকি আৰু যিগৰাকী অধীক্ষক আছে ডাক্তৰ লক্ষীধৰ দাস তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে তেওঁ প্ৰায়ে নিজকে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ আত্মীয় বুলি কৈ বিভিন্ন লোকক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে আৰু এটা কথা ক'ব লাগিব যে দেখিবলৈ পোৱা গৈছে যে আজি যিগৰাকী যুৱকৰ মৃত্যু হৈছে যোৱাকালি দুৰ্ঘটনাত জুন বুলি যিগৰাকী যুৱকৰ মৃত্যু হৈছে সেই যুৱকগৰাকী তেওঁৰ মৃতদেহ যোৱাকালি আবেলি অনা হৈছিলে কালিয়ে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ব লাগিছিল যদিও তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা নহ'ল ইয়াৰ বিপৰীতে আজি পুৱাৰ পৰা যেতিয়া তেওঁৰ ওচৰলৈ গ'ল চিকিৎসকৰ ওচৰলৈ গ'ল অধীক্ষকৰ ওচৰলৈ অধীক্ষকে তেতিয়া কৈছিল যে আপোনালোকে প্ৰয়োজন লৈ ওপৰ মহলত জনাওক মই একো কৰিব নোৱাৰো গতিকে এনেধৰণৰ এখন চিকিৎসালয়ৰ অধীক্ষক তেওঁৰ ওপৰত কোন আছে নিশ্চয় তেওঁৰ নিশ্চয়কৈ দায়িত্ব আছে কাৰণ যিহেতু ভোগেশ্বৰ ফুকনী অসামৰিক চিকিৎসালয়ৰ এগৰাকী অধীক্ষক তেওঁ কিয় চিকিৎসকসকলক তেওঁ সময়ত আনিব নোৱাৰে এনে অভিযোগো আছে যে এইগৰাকী চিকিৎসকৰ দুৰ্ব্যৱহাৰৰ বাবে কেইবাগৰাকী চিকিৎসকে চাকৰি পৰ্যন্ত এৰিবলগীয়া হৈছে এগৰাকী মহিলা চিকিৎসকে আনকি কেইদিনমানৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে মহিলা চিকিৎসক এগৰাকীয়ে অভিযোগ আনিছিল তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ আৰু বৰ্তমান যি স্বাস্থ্যমন্ত্ৰী যিহেতু এখন গৃহ জিলা নগাঁৱৰ যিখন চিকিৎসালয় ইতিমধ্যে নগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে যদিও এতিয়াও বহু বিভাগ তালৈ যোৱা নাই মৰণোত্তৰ পৰীক্ষা বা এনেধৰণৰ কামসমূহ ভোগেশ্বৰ ফুকনী অসামৰিক চিকিৎসালয়তে হয় গতিকে এই চিকিৎসালয়খনত এটা পৰিয়াল যিটো পৰিয়ালে এগৰাকী আত্মীয়ক অকালতে হেৰুৱাইছে উদণ্ড বাইকাৰ্ছৰ খুন্দাত নৃপেন গায়নৰ বাবে জুন নামৰ এগৰাকী যুৱকৰ মৃত্যু হৈছে তেওঁৰ পত্নী তেওঁৰ সন্তানে ওৰে নিশা খাপ পিটি আছে কেতিয়া তেওঁলোকৰ পিতৃ বা তেওঁৰ স্বামীৰ মৃতদেহ লৈ যাব পাৰে বা অন্তিম সৎকাৰ কৰিব পাৰে সেই সময়ত দেখিবলৈ পোৱা গৈছে যে মৰণোত্তৰ পৰীক্ষাটো কৰা নাই আৰু ওলোটাই যিসকল আত্মীয় আছে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে গতিকে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে কাৰণ যিহেতু তেওঁৰ গৃহ জিলাৰ এখন চিকিৎসালয় আৰু গৃহ জিলাৰ চিকিৎসালয়খনত যি ধৰণৰ অৰাজক পৰিস্থিতি সৃষ্টি হৈছে ইতিমধ্যে আমি তেওঁলোকৰ ভাষ্য কৰাইছো চিকিৎসকক দিয়া হৈছিল সেই দায়িত্ব তেওঁ ফোন ৰিচিভ কৰা নাছিল তেওঁৰ প্ৰতিক্ৰিয়া কিবা জানিব পৰা গৈছে পৰৱৰ্তী সময়ত কিয় তেওঁ সেই কাৰ্য নকৰিলে বা কৰ্তব্যত উপস্থিত নাথাকিল
নিশ্চয় এটা ৰশ্মিতা তেওঁ এতিয়ালৈকে তেওঁ ভাষ্য দিব পৰা হোৱা নাই, কিন্তু আন এটা দিশ উন্মোচিত হৈছে যেতিয়া অধীক্ষকগৰাকীক যেতিয়া আত্মীয় গৈ পেলাই ক'লেগে যে আমি সাংবাদিকক খবৰ দিছোঁ, সংবাদ মাধ্যম আহি আছে, আপোনালোকে বৰ্তমানলৈকে যি গাফিলতি কৰিছে আমি সংবাদ মাধ্যমক ক'ম, তাৰ লগে লগে কিন্তু চিকিৎসকগৰাকী আহি পালেহি। গতিকে চিকিৎসকগৰাকীৰ লগত অধীক্ষক অভিযন্তা কিবা ভিতৰুৱা বুজাবুজি আছে নেকি, বা মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁলোকক কিবা বিশেষ ধন প্ৰদান কৰিব লাগে নেকি, এতিয়া এনেধৰণৰ বিষয়সমূহ কিন্তু বৰ্তমান প্ৰশ্নৰ বিষয় হৈ পৰিছে। কাৰণ ইমান দেৰি, কাৰণ যোৱাকালি আবেলিৰ পৰা আজি পুৱা 11 বজালৈকে পষ্টমৰ্টেম কৰা নাছিলে। তাৰপিছত যেতিয়া মিডিয়াক মাতিম বুলি ক'লে তেতিয়াই হঠাৎ কেনেকৈ চিকিৎসকৰ আবিৰ্ভাৱ হ'ল। তেওঁ কৈছিল যে আমি ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই, অহা নাইকিয়া, কিন্তু হঠাৎ তেওঁ ফোনো ৰিচিভ কৰিলে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে আহিব পাৰিলে যেতিয়া সাংবাদিক আহিব বুলি গম পালে। গতিকে এই কথাবিলাকৰ পৰা এটা কথা স্পষ্ট হৈছে, হয়তো মৰণোত্তৰ পৰীক্ষাৰ বাবদো এইসকল চিকিৎসকে হয়তো আত্মীয়ৰ পৰা ধন লয়, আৰু এনেদৰে হয়তো স্বাস্থ্য বিভাগক কলংকিত কৰি একাংশ লোকে কিন্তু স্বাস্থ্য বিভাগক এক মানৱ দেহৰ বেহালে কিন্তু তেওঁলোকে ৰূপান্তৰিত কৰিছে। ৰশ্মিতা, পৰিয়ালৰ লোকে এই সন্দৰ্ভত কিবা পৰৱৰ্তী সময়ত কিবা ব্যৱস্থা ল'ব বুলি জনাইছে নেকি নীলোৎপল? যিটো নিশ্চয় পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিম বুলি কৈছে, কাৰণ যিহেতু স্বাস্থ্যমন্ত্ৰীগৰাকী নগাঁৱৰে হয়, নগাঁৱত যি অৰাজক পৰিস্থিতি হৈছে, তেওঁলোকৰ আত্মীয় ঘিৰাই তেওঁলোকে ভাগি পৰিছে। তাৰ পিছত ইমান এটা দুখৰ মাজত তেওঁৰ মৃতদেহটো অন্তিম সৎকাৰ বাবে নিব পৰা নাই চিকিৎসকৰ গাফিলতিৰ বাবে। আৰু আনকি যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল চাপানলাৰ ৰামটিলা আজি, সেই সময়ত তিনিবাৰকৈ 108 খবৰ দিয়া হৈছিলে। হয়তো যদি প্ৰায় 20-25 মিনিট ধৰি চটফটাই আছিলে দুৰ্ঘটনাৰ পিছত, যদি সেই সময়ত হয়তো 108 পোৱা হ'লে তেনেহ'লে হয়তো যিগৰাকী যুৱকৰ মৃত্যু হ'ল তেওঁ হয়তো বাচাৰো আশা আছিলে। গতিকে এনেধৰণৰ কথাবিলাকৰ প্ৰতি কিন্তু অভিযোগ দিম বুলি কৈছে। আৰু নগাঁৱৰ যিগৰাকী যুটীয়া স্বাস্থ্য সঞ্চালক আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক কিন্তু এই বিষয়ে অৱগত কৰাৰ কথা পৰিয়ালৰ লোকে কৈছে। ধন্যবাদ জনাইছোঁ নীলোৎপল আপোনালৈ। আৰু চিকিৎসকৰ অনুপস্থিতিৰ বাবে এনেদৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নহ'লে বহু সময় ধৰি মৃতকৰ আত্মীয়ই বাহৰ পাতিবলগীয়া হ'ল চিকিৎসালয়ৰ চৌহদতে। আৰু অৱশেষত যেতিয়া তেওঁলোকে জনালে যে সংবাদ মাধ্যমক তেওঁলোকে এই খবৰ দিব, তাৰপিছতে কিন্তু ততাতৈয়াকৈ চিকিৎসক আহি উপস্থিত হ'ল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বাবতো আত্মীয়ৰ পৰা ধন সংগ্ৰহ কৰি আহিছে নেকি? এই সন্দৰ্ভত আমি আহ্বান জনাইছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ এই সন্দৰ্ভত যাতে তেওঁ উচিত পদক্ষেপ গ্ৰহণ কৰে। ফলে গুৱাহাটীৰ পিছত এতিয়া ডিব্ৰুগড়ত মৃত্যু হ'ল এজনৰ। গাঁত খালি থোৱা অৱস্থাতে পৰি যুৱকজনৰ মৃত্যু হয়। গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ যুৱকজনৰ হয় মৃত্যু। গ্ৰেহেম বজাৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত খান্দি থোৱা গাঁতৰ বাবে মৃত্যু হ'ল যুৱকজনৰ। মৃত যুৱকজন 37 বছৰীয়া আব্দুল ৰহিম। লোহাৰপট্টিৰ আব্দুল ৰহিম বায়েকৰ খবৰ ল'বলৈ গৈছিল। লোহাৰপট্টিৰ পৰা নালিয়াপুললৈ গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। খান্দি থোৱা গাঁতত স্কুটি পৰি গুৰুতৰভাৱে আহত হৈছিল আব্দুল। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আব্দুলৰ। ডিব্ৰুগড়ৰ জল জীৱন মিছনৰ নামত খান্দি থোৱা হৈছে গাঁত। ডিব্ৰুগড় চহৰত খান্দি থোৱা হৈছে 5320টা গাঁত। আৰু গুৱাহাটীৰ প্ৰিয়া কুমাৰীৰ পিছতে গাঁতত পৰি মৃত্যু হৈছে ডিব্ৰুগড়ৰ আব্দুল ৰহিমৰ। 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ দুজনৰ মৃত্যু হয়। উন্নয়নৰ নামত হকে বিহকে গাঁত খান্দি মৰণ ফান্দলৈ পৰিণত কৰিছে ৰাজপথ। গুৱাহাটীতো গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ। নিশাৰ ভাগত ডিব্ৰুগড়তো জল জীৱনৰ গাঁতৰ বাবে মৃত্যুমুখত পৰিলে এজন যুৱক। গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি ল'লে আব্দুল ৰহিম নামৰ যুৱকজনে। বেছি দুখ পাইছোঁ, মই দুখ পাইছোঁ। ইয়াত 5320টা গাঁত খান্দিলে ডিব্ৰুগড় গোটেই বনাই যোৱা ৰাস্তাকেইটাত 5320। আৰু মই আপোনালোকক এচুৰেঞ্চ দিছোঁ 5 মাহৰ ভিতৰত এই গোটেই গাঁতখিনি আৰু যিবিলাক আজি BC দাস ৰাস্তাটো গোটেইটো খান্দি দিলে। কাইলৈ কৈছে আমলাপতি চাৰিআলিৰ পৰা এইটো গোটেইটো খান্দি দিম। যিটো অমৃত আঁচনিৰ প্ৰাইম মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হোৱাৰ কাৰণে এইটো আমি বন্ধ কৰিব পৰা নাই, কামটো চলি আছে। তাৰ কাৰণে আমি অল্টাৰনেটিভ ব্যৱস্থা কৰি আছোঁ। মই এইকাৰণে মাজত সোমাই এই কথাখিনি আপোনালোকক কৈছোঁ যে 5 মাহৰ ভিতৰত আপোনাক এই যিখিনি বিপদ হৈছে আমাৰ বনোৱা ৰাস্তাখিনি গাঁত হৈছে, গাঁতখিনি মৰাৰ ব্যৱস্থা মই কৰি দিম। এই কথাটোকে আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসী ৰাইজক জনালোঁ। খবৰ দিছে মিটিঙৰ সময় হৈছে আনিটি বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।